মাজুলীৰ কৰ্দৈগুৰি আৰু মহৰীচুকৰ খহনীয়াগ্ৰস্ত ৰাজ্যৰ কাষত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী অঞ্চল দুটাত অব্যাহত থকা গৰাখহনীয়াৰ কালৰূপ দেখি স্তম্ভিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰগৰাকী নৈপৰীয়া ৰাইজৰ দুখ দুৰ্দশাৰ কথা বুজিবলৈ চৰকাৰক আহ্বান জনায় সত্ৰাধিকাৰগৰাকীয়ে। উল্লেখযোগ্য যে দুয়োটা অঞ্চলৰে প্ৰায় 2 পৰা 3 কিলোমিটাৰ জুৰি এক বিস্তীৰ্ণ অঞ্চল জাহ গৈছে নদীৰ বুকুত। অতি শীঘ্ৰে অঞ্চল দুয়োটাত স্থায়ী জিঅ' টিউব স্থাপনৰ দাবী সত্ৰাধিকাৰগৰাকীৰ। 15 দিনৰ আগতে ভাৰ্জিনা আটলান্টিকা ইণ্ডিগো বিমানত লণ্ডনলৈ গৈছিলোঁ আৰু আজি 15 দিনৰ পিছত এই ট্ৰেক্টৰত উঠি মাজুলী ৰাইজৰ খহনীয়াৰ দুৰ্দশাৰ বুজ ল'বলৈ আহিছোঁ। বেলেগ এটা শান্তি পাইছোঁ, বিমল শান্তি অনুভৱ কৰিছোঁ আৰু সকলোৱে গম পাইছে যে আমাৰ সেইটোৱে জীৱন। আমি ঘৰ দুৱাৰ এৰি থৈ আহিছোঁ, ৰাইজৰ কাৰণে জীৱন উৎসৰ্গা কৰিছোঁ আৰু মাজুলী পানীৰ যিটো আমাৰ সমস্যা, গৰাখহনীয়া যিটো সমস্যা, সেইটো সকলোৱে জানে। এতিয়াতো বানপানীৰ সমস্যা নাই বুলি ক'ব লাগিব, কাৰণ তাৰ আগতে আমি সকলোৱে সেই হাত নাওখন নিজে বাই যোৱা আমাৰ এটা অভিজ্ঞতা আছিল। চাং পাতি বহাত থকাৰ পৰম্পৰা আছিলে। এতিয়াতো সেই ব্যৱস্থা আজি প্ৰায় 25-30 বছৰ হ'ল নোহোৱা হ'ল। আমি এটা কথাৰ কাৰণে এতিয়া ভয় খাইছোঁ, সেইটোত আমাৰ মাজুলী মানুহ সকলো অভ্যস্ত, নাওখন চলাব পাৰে, পানী সাঁতুৰিব পাৰে, আমি নিজেও পাৰোঁ। কিন্তু এই গৰাখহনীয়াৰ কাৰণেহে আমি সকলোৱে ভয় খাইছোঁ। কাৰণ যদি এনেকৈ গৰা খহাই থাকে তেতিয়াহ'লে মাজুলীখন নিশ্চিহ্ন হ'ব আৰু মাজুলীখন নিশ্চিহ্ন হোৱা মানে অসমীয়া জাতীয় সংস্কৃতিৰ পৰিচয় দিয়া স্থানখন নোহোৱা হ'ব। এই গৰাখহনীয়াৰ কথা শুনিছিলোঁ, লগে লগে আমাৰ বিধায়ক মহোদয়ক আমি কথাটো জনাইছিলোঁ আৰু তেখেতে আমাক আশ্বাস দিছিলে যে কৰ্দৈগুৰিৰ ফালে য'ত য'ত খহনীয়া হৈছে আমি সেই জেগাটো ইতিমধ্যে জিঅ' টিউব দি বন্ধ কৰিছোঁ আৰু আমি তেখেতে যদিও কৰিছিলে আমি নিজে আজি পৰিদৰ্শন কৰিলোঁ।